राधे राधे नमस्कार वेलकम टू माय यूट्यूब चैनल। तो बंधु बान्धवीসকল आज আপোনালোকক আমি ডাম্পাৰ লাইফটো কেনেকুৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আমি গৈ আছোঁ এতিয়া খাজানৰ, এতিয়া হ'ল মামা। তো আপোনালোকে চাই থাকিব। আমি এতিয়া যাইছোঁ খাজানত মাটি ল'বলৈ, মানে বালু ল'বলৈ। তো আপোনালোকক দেখাইছোঁ। তো এনেকৈ কৰি গৈ আছোঁ মামাৰ লগত। তো আপোনালোকে চাই থাকক ভিউবোৰ কেনেকুৱা, জেগাবোৰ চাই যাওক। আমি গৈ আছোঁ খাজানত মানে জেগাটোৰ নাম বোলে চলমাৰী, আৰু ৰাস্তা ঘাটে এনেকুৱাকৈ ধান চুকা দি থৈ গৈছে, চাব পাৰা। কিবাকৈ যদি চাইডত হৈ যায় লাগি গ'লে কি যে হ'ব। পিছত আমি গৈ আছোঁ এনেকুৱাকৈ, আৰু ইফালে চাওক ৰাস্তা বনাই আছে ধুনীয়াকৈ। এতিয়া মাটিবোৰ এনেকৈ কৰি এটা আনলোড কৰি আছে। ইয়াত নহয় বাৰু, আমাৰতো বেলেগত মানে ইয়াতো কৰি আছে কিছুমান ডাম্পাৰবোৰে ইয়াতে এনেকৈ কৰি পূৰা ৰাস্তা বনাই আছে। তো আমি এতিয়া গৈ আছোঁ, আপোনালোক দেখাইছোঁ আমি ক'ত আনলোড কৰোঁ সেইটোও দেখাই আছোঁ আপোনালোকক। তো ইফালে চাব পাৰা আহি আছে এনেকুৱাকৈ ডাম্পাৰবোৰ। আমি এতিয়া গৈ আছোঁ, তো আপোনালোকে চাই থাকিব কেনেকুৱা। আৰু ৰাস্তাবোৰ এনেকুৱা বনাই আছে, এতিয়া বেছি দিন হোৱা নাই এই ৰাস্তাবোৰ বনোৱা। তো এইটো জেগাটো হ'ল ধুবুৰী, মানে চলমাৰীত গৈ আছোঁ আমি মাটিটো, মানে বালুটো ল'বলৈ। ইফালে ৰাইট চাইড ঘূৰিব লাগিব, আৰু ৰাস্তাবোৰ বনাই আছে। ফুলবাৰী ব্ৰিজৰ ফালে হয়, ফুলবাৰী অলপ আগত গ'লে ফুলবাৰী ব্ৰিজ পাব, কিন্তু আমি আগত নাযাওঁ, ৰাইট ফালে যাম, ইফালে চলমাৰী বোলে। তো চলমাৰীত যাই আছোঁ আমি মাটি ল'বলৈ। তো আপোনালোকক দেখুৱাই থাকিম। আৰু ৰাস্তাটোত যি সৰু, ইয়াত দুটা ডাম্পাৰ আহিলে মানে অসুবিধা হয়, বাৰে বাৰে গাড়ীবোৰ ৰখি থাকিব লাগিব এনেকুৱা। তো আপোনালোকক দেখুৱাই যাই আছোঁ। আৰু ইফালে চাব পাৰি ইয়াত খেতি বহুত কৰে মানুহবিলাক, কিন্তু তো মোৰ মিষ্টেক হৈ আছে, মাটিৰ জেগা বালুৰ জেগাত মাটি ক'ব পাই আছোঁ। তো আপোনালোকে বালু হয়। তো গৈ আছে এনেকুৱাকৈ, আৰু ডাম্পাৰ ওলালে মানে এনেকৈ সৰু ৰাস্তা, আৰু মানুহবোৰৰ ওলাই ছাইড নিদিয়ে ভালকৈ, এনেকৈ কৈ আছে মামাহঁতে। মানে বেলেগত কাম কৰাতে বোলে মানে ছাইড দিয়ে, ইয়াত বোলে ছাইড নিদিয়ে, মানে খালি মুছলিম হয়, অলপ মানে নুবুজে কৈ আছে এনেকুৱা। মানে ইমান বেল মাৰিলেও ছাইড নিদিয়ে, মানে নিজৰ অলপ বাহাদুৰ এনেকুৱা টাইপৰ থাকে। তো কি ক'ম আৰু, সেনেকুৱাকৈ গৈ আছোঁ। ড্ৰাইভাৰৰ লাইফ আৰু ডাম্পাৰৰ লাইফ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। একদম সৰু ৰাস্তা হয়, ইয়াত আপোনালোকে হিন্দু মুছলিম একদম একেলগে দেখা পাব, কিন্তু মুছলিম বেছিভাগে দেখা পাব। আৰু এনেকৈ কৰি এতিয়া লৈ যাইছে ট্ৰেক্টৰত, আৰু চাব পাৰা একদম সৰু ৰাস্তা। ইয়াতে আপোনালোকে খেৰপুঞ্জি দেখা পাব, ইয়াতে ঘৰ দেখা পাব মানুহৰ, ইয়াতে গৰু বান্ধি থ'ব ৰাস্তাত। আৰু ইফালে ধুনীয়া এটা ভিউ আপোনালোকে দেখিবলৈ পাব। আগলৈ আহিতে এনেকৈ বা বেছৰ একদম মানে খিৰিকীটো খোলাই দিলে, একদম মানে গাড়ীৰ দৰ্জাটো খোলাই দিলে ইমান চেন আহে না, গ্লাছটো খোলাই দিলে মানে বেছৰৰ গোন্ধ আহি থাকে। তো আমি গৈ আছোঁ এনেকুৱাকৈ। তো চাই যাওক ভিউবোৰ আপোনালোকে। পাওঁ আৰু আমি খাজানতো দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি ক'ত। আৰু ইফালে পানী আছে এনেকুৱা। আৰু এইটো কি কয় আপোনালোকে কমেণ্ট কৰিছে জানিলে, খুৰীৰ দৰে যে আছে এনেকুৱাকৈ, মানে গোবৰ লগাই ওপৰত, কি হয় আপোনালোকে কমেণ্ট কৰিব জানিলে। আৰু এনেকৈ কৰি আহি থাকে সঘনে বাৰে বাৰে, মানে ডাম্পাৰবোৰ জেগাত নহয়, অসুবিধা হয়, ৰখি দিব লাগে এক চাইড গাড়ী, কোনোবা সময়ত পিছুৱাব লাগে, বেক কৰিব লাগে। আৰু তাতে একদম বজাৰ, আৰু আগলৈ আপোনালোকে এনেকুৱা বজাৰ দেখা পাব, বজাৰৰ মাজেদি ডাম্পাৰবোৰ চলে এনেকুৱাকৈ লগাকৈ, মানে লাগাং 1 ফুট, মানে অলপ 1 ফুটো নহয় গাইছ, মানে 2-3 ইঞ্চিৰ কাৰণে এনেকুৱা লাগাং। কিছুমানৰতো আইনাই মানে লাগি যায়, এনেকুৱা হৈ যায় গাড়ীৰ, এনেকুৱা যাব লাগে। তো আমি এনেকুৱাকৈ গৈ আছোঁ, সুবিধা ৰাস্তা, আৰু আপোনালোকক দেখুৱাই যাই আছোঁ। আৰু ৰাস্তা ঘাটে এনেকুৱা মানুহবোৰ চলি থাকে, চাইকেল আৰু এনেকৈ চাইডে থাকে, কিছুমানেতো চাইডো দিব নাজানে, মানে ড্ৰাইভাৰৰ মাথা চাথা গৰম হৈ যায় গাইছ। এনেকুৱাকৈ গৈ আছোঁ, তো আপোনালোকক দেখাই আছোঁ কি হয় নহয়। তো আপোনালোকক চব তো গাইছ, আপোনালোকক কৈছিলোঁ না ইয়াত বহুতে খেতি কৰে। তো আপোনালোকে দেখিব লাগিছে লেফ্ট চাইডে ইমান খেতি, এইবোৰ খালি মাকৈ খেতি। আৰু ইফালে চাব পাৰা স্কুলৰ ছাত্ৰৰ পৰা এনেকৈ আহি থাকে, মানে ৰাস্তা সৰু, আৰু ইফালে স্কুলৰ ছাত্ৰ গুৰু, আৰু তাতে মানুহবোৰ এনেকৈ ৰাস্তা ঘাটে থাকে, মানে অসুবিধা হয় ডাঙৰ গাড়ী চলা। আৰু ইফালে চাব পৰা মাকৈ খেতি পূৰা পানী দি আছে। তো চাই থাকক, আপোনালোকক ভিউবোৰ চব দেখুৱাই আছোঁ। তো আমি গৈ আছোঁ, পাওঁ আৰু বেছি দূৰ নাই, তো আপোনালোকে চাই থাকিব। আৰু ইফালে চাওক মাকৈ খেতি, আৰু আগলৈ যাম, আৰু আগলৈকে খেতি দেখুৱাই আছোঁ। খালি খেতি ইমান ধুনীয়া খেতি কৰিছে, আগলৈ আপোনালোকক দেখাই আছোঁ। আৰু ইফালে হিন্দু আছে, হিন্দুৰ পূজা, আৰু ছাত্ৰবোৰে পূৰা মানে আহি আছে এনেকুৱাকৈ। স্কুলো আছে ইফালে ৰাইট ফালে, মানে ৰাস্তা সৰু। তো গৈ আছোঁ, পাওঁ আৰু এইফালে আগলৈ গৈ আমি লেফ্ট চাইড কৰিব লাগিব, লেফ্ট চাইড টাৰ্ণ কৰিব লাগিব। তো আপোনালোকক দেখুৱাই আছোঁ। ফাইনেলি আহি পালোঁ, আৰু সাধাৰণতে আমি ইফালে লেফ্ট চাইড টাৰ্ণ কৰিব লাগিব। ইয়াত এটা মানুহ থাকে এনেকুৱাকৈ, মানে গাড়ী চাড়ী চাই, মানে অসুবিধা হয় না, তাতে যদি আগেদি আহি থাকে আমাক ৰখিবলৈ ক'ব, আৰু যদি আগলৈ নাহে আহিবলৈ দিব, মানে এনেকুৱাকৈ গৈ আছোঁ। আৰু বেছি দূৰ নাই, আহি আছে ডাম্পাৰবোৰ, এনেকুৱাকৈ সোমাই যাইছোঁ। তো আপোনালোকক দেখাই থাকিম। আৰু আগলৈ আপোনালোকে খেতি দেখা পাব। ইফালে দেখাবলৈ পাইছেনে, ৰাইট ফালে চাওক, মানে একদম মাটিবোৰ এনেকৈ বোৱাই থৈছে, খালি খেতি। আৰু ইফালে বোলে তৰমুজ খেতি কৰিছে, কিবা খেতি কৰিছে, মানে চিনি পোৱা নাছিলোঁ কেনেকুৱা তৰমুজ গাছ কি গছ, বাবা যেনেকুৱা খেতি কৰে না আপোনালোকে আহিলে।
গাইজ কেমেৰাটো ষ্টেবলকৈ ধৰিব পৰা নাই মানে ডাম্পাৰত উঠি আছিলোঁ তামাম লৰে মানে কেমেৰাটো একদম সমানকৈ ধৰিব পৰা নাই লৰি থাকে তো গাইজ অসুবিধা পাইছে আপোনালোকে চাই থাকিব একো নাই তো এনেকৈ গৈ আছোঁ আৰু ইয়াত ডাম্পাৰ অভাৰটেক কৰিলে আমি লাহে লাহে গৈ আছোঁ অভাৰটেক কৰিলে সিফালে চাওক ৰাইটফালে এইফালে আপোনালোকে ৰাইট ফালে এনেকুৱা নদী দেখিবলৈ পাব আৰু লেফ্ট ফালে এনেকুৱা খেতি মানে পানীবোৰে খাই নি আছে মাটিবোৰ ভাঙি ভাঙি গৈ আছে লাহে লাহেকৈ তো বহুত মাটি আছিল বোলে এনেকৈ পানীবোৰ আহি আহি ভাঙি ভাঙি গৈ আছে তো এইফালে দেখিবলৈ আলু খেতি আৰু আগলৈ গৈ আছে খালি আলু খেতি আপোনালোকে দেখিব পাব এনেকুৱা আৰু তো গাইজ ফাইনেলি আহি পালোঁ খাদানত আৰু ইফালে গাড়ীবোৰ লগাইছে এইটো হয় আমাৰ পিছৰটো মই এই গাড়ীতে আহিছিলোঁ তো লগাই আছে এনেকৈ তুমি পিছলৈকে লগাব পিছত খুন্দি আছে কপ্লেনটো তো হ'ব এটা এনেকুৱা হয় আপোনালোক দেখাই আছোঁ আৰু এইটো বোলে বহুত মাটি আছিল বোলে এই চাইডটো মানুহ কৈ আছে যোৱা বছৰ মানে মইতো এই বছৰে আহিছোঁ মানে এইবাৰে আহিছোঁ না ইফালে বোলে ইমান মাটি আছিল পানী খাই খাই চেছ কৰি দিল মানে পানী এনেকৈ কৰি মাটিবোৰ ভাঙাই ভাঙাই লৈ যাই আছে তো চাব পাৰা আৰু ইফালে একদম তললৈকে যাব তাতে একদম বেকত যাব লাগে এনেকুৱাকৈ খাদান হয় এইটো আৰু ক'ত আনলোড কৰিব সেইটো আপোনালোকক দেখাই আছোঁ ক'ত আনলোড কৰা আপুনি আৰু জেগাটো বাৰু মই এতিয়া গাড়ীত যাওঁ এয়া যাই আছোঁ গাইজ গাড়ীতে বহি থাকোঁ বাহিৰত অলপ হাৱা হওক ঠাণ্ডা ঠাণ্ডা হাৱা এতিয়া গাড়ীত যাওঁ গাড়ীত আহিলোঁ আৰু ইফালে মামাই বহি আছে ওপৰে তাৰে ৰাস্তা বনাই আছে তো আমি ৰখি আছোঁ প্ৰায় 2 ঘণ্টামান ৰখা হ'লে আৰু ইফালে চাব পৰা আমাৰ পিছত গাড়ীবোৰ চাৰিটা ৰখি আছে আমাৰ হ'লে এইগিলা লাইন আহি যাব আৰু ইফালে মামাই ঘুমিয়ে গ'ল গাইজ শুয়ে গ'ল মামাই গাইজ ভাবি আছিলোঁ আপোনালোকক আনলোড কৰাটো দেখাম কিন্তু মোৰ মোবাইলটো বেটাৰী ল' হৈ গ'ল তো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম পিছলৈ বাই বাই ৰাধে ৰাধে